শ্ৰদ্ধাৰ ৰাইজ নাৰদাসৰ প্ৰণাম গ্ৰহণ কৰিব। আজিৰ নিবেদনটো ঝাৰখণ্ডৰ চৌথা পুৰুষ নাৰায়ণৰ তাত পঠাই দিব, কিয়নো মই ঝাৰখণ্ডৰ দ্বিতীয় পুৰুষ দেৱৰ আশীৰ্বাদত ৰাইজৰ সেৱা কৰি আছিলোঁ। তেতা দাপৰৰ কিছুমান জীৱ আহি মোক দিব্যাংগ বনাই ঘৰত বহাই থ'লে কিয় বাৰু? এতিয়া মই ৰাইজৰ সেৱা কৰিব পৰা নাই, তাৰ কাৰণে এই ধৰা দামত থাকিবৰ মন নাই। এতিয়া কি কৰিব লাগে, কি নকৰিব লাগে মই তাত গৈও নিবেদন কৰিব পৰা নাই, তাৰ কাৰণে ভিডিঅ'ৰ যোগে আপোনালোকক জনাইছোঁ। আপোনালোকে অলপ মোৰ নাৰায়ণক সুধি কথাটো জনাব পাৰিব নেকি বাৰু? মইতো দ্বিতীয় পুৰুষ দাদাৰ নিৰ্দেশ মানি ৰাজ্য সেৱা কৰি আছিলোঁ, তেওঁলোকে কিয় মোক এনেকুৱা কৰি দিলে বাৰু? তাৰ কাৰণে আৰু ধৰা ধামত থাকিবলৈ মন নাই। এতিয়া কি কৰিম কি নকৰিম কৈ দিয়ক দাদা ভাই। জোৰে কথাও ক'ব নোৱাৰোঁ, চাউনো ওলাই নাই। মইতো এই কলি যুগৰ নাৰায়ণৰ কথা মানি মানি চলা মানুহ। তেওঁৰ বাহিৰে মই কাৰো কথা মানিব নোৱাৰোঁ, কিয়নো আজিকালি ৰজা নেতাই নীতি দিয়ে, এই নীতি মানি চলি মোৰ এই অৱস্থা হৈছে, এইটো জানিব লাগে। কথাটো দয়া কৰি ৰাইজে মোৰ দাদাক, চৌথা পুৰুষ দাদাক পৌঁছাই দিব বাৰু। ইতিন আৰু প্ৰণাম, নমস্কাৰ।